দিল্লীত ৰহস্যজনকভাৱে আত্মহননৰ পথ বাছি লৈছে অসমৰ এহাল দম্পতীয়ে। কৰ্মসূত্ৰে দিল্লীত গৈ অসমৰ ভাস্কৰ ডেকা আৰু লগতে দ্বিতীয় পত্নী, কিন্তু দুয়োৱে আত্মহনন কৰিছে বুলি খবৰ লাভ কৰা হৈছে। কিন্তু এই মুহূৰ্তত আসলতে নতুন আপডেট আহি পৰিছে যে সেই ঘটনাই আসলতে এতিয়া নতুন ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে, নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু পৰিয়ালৰ সদস্যই জনাইছে যে দুদিন পূৰ্বে ভাস্কৰ ডেকাই ঘৰলৈ আহি আছো বুলি জনাইছিল, বিহাৰ পাইছো বুলি জনাইছিল। কিন্তু তাৰ পাছতে হঠাতে দিল্লীলৈ গৈ কিয় আত্মহননৰ পথ বাছি লৈছে তাকে লৈ এতিয়া ৰহস্যৰ আৱৰ্তত সকলো সোমাই পৰিছে। এই মুহূৰ্তত খবৰৰ সবিশেষ আমি লৈ আনিছো। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আনিছো। দিল্লীত ৰহস্যজনকভাৱে অসমৰ দম্পতীয়ে আত্মহননৰ পথ বাছি লৈছে বুলি জানিব পৰা গৈছে। দম্পতীদ্বয়ৰ ঘৰ কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত সোণাপুৰত বুলি জানিব পৰা গৈছে। আৰু কৰ্মসূত্ৰে বিগতে কেইবা মাহ ধৰি দিল্লীত থাকিবলৈ লৈছিল ভাস্কৰ ডেকা লগতে পত্নী। আৰু বিবাহিত ভাস্কৰে সন্তানসহ প্ৰথমা পত্নীক এৰি আন এগৰাকীৰ সৈতে থাকিবলৈ লৈছিল দিল্লীত। অৰ্থাৎ দিল্লীত থকা পত্নী দ্বিতীয় পত্নী আছিল ভাস্কৰ ডেকাৰ। কিন্তু শনিবাৰে ভাস্কৰ ডেকাই চৰম সিদ্ধান্ত লোৱাৰ কথা ফোনযোগে পৰিয়ালক অৱগত কৰিছে লগত থকা দ্বিতীয় পত্নীয়ে, আৰু নিজেও চৰম সিদ্ধান্ত বাছি লৈছে বুলি জানিব পৰা গৈছে। আৰু উপায়হীন হৈ দম্পতীৰ পিতৃ মাতৃ এতিয়া ওচৰ চাপিছে কমলপুৰ আৰক্ষীয়ে, কিয়নো ৰহস্যজনকভাৱে আচলতে দিল্লীত অসমৰ দম্পতীহালে আত্মহননৰ পথ বাছি লৈছে বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত আচলতে এই ঘটনাই নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে, কিয়নো দুদিন পূৰ্বেই ভাস্কৰ ডেকাই পৰিয়ালৰ লোকক অৱগত কৰিছিল যে তেওঁ ঘৰলৈ আহি আছে আৰু তেওঁ বিহাৰ পাইছেহি বুলি জনাইছিল। কিন্তু বিহাৰ পোৱা ভাস্কৰ ডেকাই পুনৰ এবাৰ দিল্লীলৈ গৈ কেনেদৰে আত্মহননৰ পথ বাছি ল'ব পাৰে তাকে লৈ এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সকলো। পৰিয়ালৰ লোকে আচলতে সন্দেহ প্ৰকাশ কৰিছে এতিয়া যে আত্মহননে নে আন কিবা চৰমপন্থা সঁচাকৈ লৈছিল নেকি ভাস্কৰ ডেকা আৰু পত্নীয়ে, নে আন কিবা ৰহস্য আচলতে সোমাই আহিছে তাকে লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে পৰিয়ালৰ লোকৰ মাজত। নতুন ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে এই ঘটনাই। দিল্লীত কালি আত্মহননৰ পথ বাছি লৈছে অসমৰ দম্পতীয়ে। দম্পতীদ্বয়ৰ ঘৰ কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত সোণাপুৰত বুলি জানিব পৰা গৈছে। আৰু কৰ্মসূত্ৰে বিগত কেইবা মাহ ধৰি দিল্লীত থাকিবলৈ লৈছিল ভাস্কৰ ডেকা আৰু তেওঁৰ দ্বিতীয় পত্নী। আৰু বিবাহিত ভাস্কৰে সন্তানসহ প্ৰথমা পত্নীক এৰি দ্বিতীয় পত্নীৰ সৈতে দিল্লীত বাস কৰিবলৈ লৈছিল। আৰু কৰ্মসূত্ৰে বিগত কেইবা মাহ ধৰি দিল্লীতে আছিল পত্নীৰ সৈতে। কিন্তু শনিবাৰে ভাস্কৰ ডেকাই চৰম সিদ্ধান্ত লোৱা বুলি পৰিয়ালক অৱগত কৰিছে তেওঁৰ লগত থকা দ্বিতীয় পত্নীয়ে। আৰু তাৰ পাছত নিজেও চৰম পন্থা বাছি লৈছে। আৰু উপায়হীন হৈ দম্পতীৰ পিতৃ মাতৃয়ে এতিয়া ওচৰ চাপিছে কমলপুৰ আৰক্ষী। আৰু বিভিন্ন প্ৰশ্ন আচলতে উত্থাপন হৈছে যে ঘৰলৈ আহি থকা ভাস্কৰ ডেকাই হঠাতে দিল্লীলৈ গৈ কিয় আত্মহননৰ পথ বাছি ল'লে, এয়া আত্মহননেই নে আন কিবা তাকে লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। আৰু আৰক্ষীৰ কাষ চাপিছে উপায়হীন দম্পতীৰ পিতৃ মাতৃয়ে। আৰু এই মুহূৰ্তত ভাষ্য আহি পৰিছে পৰিয়ালৰ লোকৰ, আমি ভাষ্য আগবঢ়াইছো। মানে যোৱাকালি এটা মানে খবৰ আহিল তাৰ পৰা মানে দিল্লীৰ পৰা যে ভাস্কৰ ডেকা নামৰ আমাৰ ল'ৰা এজন, মানে মোৰ দাদা হয়, দাদাৰ ডাঙৰ ল'ৰা, তেখেতে মানে কৈছে যে তেখেতে এজন মানে আগতে এজন বিয়া কৰাইছিল আৰু এজনী লগত দিল্লীত গুচি গৈছিল। তাৰপিছত তেখেতে ফোন কৰিলে যে ভাস্কৰ ডেকাই বেয়া কাম কৰিলে, এতিয়া ময়ো জীয়াই নাথাকোঁ, ভাস্কৰ ডেকাই ছুইচাইড কৰিছে। তাৰপিছত আমি বিশ্বাস কৰা নাছিলোঁ যে এইটো সিহঁতে ফোন কৰিছে। তাই থানাত ফোন কৰিলোঁ, গামবুঢ়াক ফোন কৰিলোঁ, আমি গামবুঢ়াৰ লগত যোগাযোগ কৰিলোঁ। গামবুঢ়াই কৈছে আমাৰ কোনো খবৰ অহা নাই এতিয়াও, এতিয়া মিছা কথা হ'ব, এইটোৱে হোৱা নাই। কোন ঠাইৰ পৰা আহিছিলে ফোনটো? ফোনটো দিল্লীৰ পৰা আহিছিল। তেওঁ দিল্লীত থাকে? দিল্লীত থাকে। কি কৰিছিল তাতে? কোম্পানীত কাম কৰিছিল দুজন। তাৰপিছত আমি গামবুঢ়াক যোগাযোগ কৰিলোঁ। গামবুঢ়া কৈছে মোৰ কাষত কোনো ফোন অহা নাই থানাৰ পৰা। তাৰ কাৰণে আমি বিশ্বাস কৰা নাছিলোঁ। গধূলি আকৌ থানাৰ পৰা ফোন কৰা বুলি ক'লে। থানাৰ পৰা ফোন কৰা বুলি কওঁতে তাৰপিছত দিল্লী যিজনে পুলিচে ফোন কৰিছিল তেখেতৰ তাত ফোন কৰিলোঁ মই। ফোন কৰি আকৌ হোৱাটছএপ নম্বৰ এটা দিলোঁ। নম্বৰটো দি বিচাৰিলোঁ যে আমাৰ যদি ল'ৰা হয় তেতিয়াহ'লে আমিতো আইডেণ্টিটি পাব লাগিব, তেতিয়াহ'লে ফটোটো পঠায়। তাৰপিছত সিহঁতে ফটো পঠাই দিয়ে তাৰ পৰা। এতিয়া কি ক'ব আপোনালোকে? এতিয়াতো আমাৰ কথা হ'ল কি, আমাৰতো আনিব পৰা পৰিস্থিতি নাই, আমি খুবেই গৰীব মানুহ। তাৰপৰা সেইকাৰণে চৰকাৰক আমাৰ দিগন্ত কলিতা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে তেখেতে কিবা হেল্প কৰি দিয়ে আমাৰ ডেড বডিটো আনি দিয়াৰ কাৰণে। মানে যোৱাকালি এটা মানে খবৰ আহিল তাৰ পৰা মানে দিল্লীৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 70990170
আৰু 7099017110